বক্তা ইতিমধ্যে বংশাৱলী আৰু ইয়াৰ গুৰুত্বৰ চেতিয়া খেল পাতিলে পতাৰ পিছতে সেই মানুহখিনিক চেতিয়া খেলত অন্তৰ্ভুক্ত কৰিলে সেই মানুহখিনিক তেতিয়া কি কৰিলে নাম দিলে ছয়নীয়া সন্ধিকৈ আৰু চেতিয়া মানুহখিনিক একেলগ কৰি তেওঁলোকে ছয়নাথ স্থাপন কৰিলে ছয়নাথ সেই মানুহখিনি স্থাপন কৰি তাৰ ওপৰত এজন বিষয়া নিযুক্তি দিলে ৰজা উদয়নিত্য সিংহই এজন বিষয়া নিযুক্তি দিলে সেই বিষয়াজনক কোৱা হ'ল চেতিয়াপাত্ৰ বৰুৱা সেই বিষয়াজনক কোৱা হ'ল চেতিয়াপাত্ৰ বৰুৱা আৰু এই চেতিয়াপাত্ৰ বৰুৱা সেই বিষয়াজন যিজনক নিযুক্তি দিলে সেই নিযুক্তি দিয়া বিষয়াজন আছিলে হলাল গোহাঁইৰ পুতেক মাদুৰিয়াল বৰগোহাঁই হলাল গোহাঁইৰ পুতেকক চেতিয়াপাত্ৰ বৰুৱা নিযুক্তি দিছিলে সেই ছয়নীয়া অঞ্চলটো শাসন কৰাৰ কাৰণে তেওঁ এজন মানে আপোনাৰ আজিকালি ষ্টেট মিনিষ্টাৰ পৰ্যায়ৰ মন কৰিব দেই আমি চেতিয়াপাত্ৰ বৰুৱা মই দেউতি বৰুৱা চেতিয়াপাত্ৰ বৰুৱা মই কি কাৰণে বৰুৱা লিখো সেই কথাটো আপোনালোকক এতিয়া এই কথাখিনিতে জনাই দিছো আমি চেতিয়াপাত্ৰ বৰুৱা এতিয়া কথা হ'ল কি এই যে ছয়নীয়া সন্ধিকৈ তাত যিখিনি মানুহ তেওঁ শাসন কৰিবৰ কাৰণে তেওঁ ৰাখিলে ৰখাৰ পিছতে সেই যে চেতিয়া শব্দটো আপুনি তাৰমানে আপোনাৰ উদয়নিত্য সিংহ চক্ৰধৰ সিংহ সেউজীয়া আৰু হালধীয়া এই পাঁচটা আছে আৰু সেই যিটো সিংহটো কি বুজায় সাহস আৰু গতিক বুজায় আৰু যিটো সাপৰ হয় যিটো লহ জিভা মেলি খং কোট কৰা সেই কথাখিনি তাত সোমাই আছে ঘোঁৰাৰ যিটো আছে সেইটো তীব্ৰ গতিত যাব পৰা আদৰ্শ লোৱাটো আৰু কাছটো কি হ'ব বেছি বয়সলৈকে জীয়াই থাকিব পাৰে কাছই 300 বছৰ জীয়াই থাকে সেইটো কাৰণে এইটো লোৱা হৈছে আকৌ কুকুৰাটো কি লৈছে সি যুঁজাৰু জাতি গতিকে সেই ড্ৰেগন আমাৰ প্ৰতীক গতিকে আমাৰ বংশধৰসকলে ইয়াত আপোনাক প্ৰতীকটো দেখিছে ইয়াত 5টা জীৱ আছে সেই তাৰ পিছতে 5টা ৰং আছে আৰু এই কথাখিনি জানিবৰ কাৰণেও আমি আমাৰ হৃদয়েশ্বৰ বৰবৰুৱাই যিখন লিখি গৈছে সেই বুৰঞ্জীখন আপোনালোকে পঢ়িব লাগিব আপোনালোকে শদিয়াৰ যিজন গোলাপ চন্দ্ৰ বৰুৱা তেখেতে কেনেকৈ লিখিছে ইয়ালৈ আহোমবিলাক আহোঁতে কি লগত লৈ আহিছিলে এই গোটেই কথাখিনি কৈছে গতিকে 9,000 মটং 3,000 মানে তেওঁলোকে চৰু আনিছিলে হাতী আৰু মাইকী হাতী এজনী আনিছে আৰু 300 ঘোঁৰা আনিছে এই গোটেই কথাখিনিৰ লগত আকৌ 6-7টা পৰিয়াল আহিছে এই খামটিবিলাক আহিছিলে তাই তৰুণবিলাক সেইবিলাক আহিছিলে এতিয়া সেইবিলাক এতিয়া হেৰিত আছে আমাৰ পৰশুৰাম কুণ্ড এইফালে যিটো হেৰি আছে নামচাই সেই নামচাইত সেই মানুহখিনি আছে এতিয়া কথা হ'ল কি অসমীয়া মানুহৰ যিটো জীৱন আমি যিখন সংস্কৃতি পাতিলোঁ সঁচা সংস্কৃতি পাতিলোঁ সেই পাতি দিয়া মানুহখিনি হ'ল আহোম মানুহখিনি আমাৰ আহোম ৰজাসকলৰ ভিতৰত 42জন ৰজা আছে বুলি কোৱা হৈছে সেই 42জন নহয় 39জন 3জন দুবাৰ হৈছে গতিকে এজনক দুবাৰ হিচাপ নকৰি 39জন ৰজাই আমাৰ 600 বছৰ ৰাজত্ব কৰিলে আমি মাৰ্ঘেৰিটাত আমি এঘৰ মানুহলৈ গ'লোঁ সেই মানুহঘৰলৈ গৈ কি পালোঁ যে ইমান ধুনীয়াকৈ কাঠৰ ফ্ৰেমত তেওঁলোকে প্ৰথমৰ পৰা 39জন ৰজাৰ নাম লিখিছে মনটো মানে গৰ্বত উফন্দি যায় মই বোলো আপোনালোকে এইখিনি কেনেকৈ কৰিলে সেই কথাখিনি তেওঁ ক'লে কি জানেনে মই এই কামখিনি কৰিবৰ কাৰণে এজন মিস্ত্ৰী বিচাৰিলোঁ সেই মিস্ত্ৰীজনে মোক কৰি দিব নোৱাৰোঁ বুলি ক'লে মই আন এজন মানুহক বিচাৰিলোঁ তেওঁ বঙালী মানুহ কিন্তু তেওঁ ক'লে যে মোক 500 টকা লাগিব তেতিয়াতে আজি অন্ততঃ 20 বছৰ আগতে লাগে তেতিয়া মই চিন্তা কৰিলোঁ ঘৰখন চলাব লাগে পৰিয়ালটো পোহপাল দিব লাগে টকা মুকুত পাম তেওঁ ডাঙৰ কাক বাঁহৰ আনিলে 15টা কাক বাঁহৰ মানে হেৰি আনিলে ধুনীয়াকৈ ভঙা পইচা তাত ভৰাবৰ কাৰণে তেওঁ সুবিধা কৰি ল'লে প্ৰতিদিনে 10 টকা 12 টকা বজাৰ পৰা ঘূৰি আহিলে টকাখিনি তাত ভৰাই যায় সেই বস্তুটোৱে তেওঁ কি কৰিলে সেই ৰজাসকলৰ ক্ৰনলজি সেই ক্ৰমিক হিচাপে নামবিলাক লিখি গ'ল যেনেকৈ চুকাফাই কেতিয়া ঢুকালে কেইবছৰ ঢুকালে 68 বছৰ ঢুকালে কোনোবা কেনেকৈ ঢুকালে
এই গোটেই কথাখিনি আৰু সেইকাৰণে আমাৰ মানুহ এতিয়া দাহ কৰি দিছিল ফ্ল'চৈ কৰি দিলে বা ইয়াত দাহ কৰা নিয়ম ওলালে কিন্তু আগতে আমাৰ মৈদাম দিয়া হৈছিলে গতিকে মৈদাম কাৰ দিয়া আছিলে কি হেৰি দিয়া আছিলে এই গোটেইবিলাক তেওঁ তাত লিখিতভাৱে আছে গতিকে সেই মানুহজনক মই সেৱা এটা জনাই আহিলোঁ কিন্তু মই নিজে একো কৰিব পৰা নাই আজি এই বংশলতিকাৰ কামখিনি কৰোঁতে সহায় কৰিব উদযাপন সমিতিৰ সন্মানীয় সম্পাদক সন্মানীয় সভাপতি আৰু উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰী সভাপতি আমি তেখেতক লগত সহযোগ দিবৰ বাবে অনুৰোধ জনাইছোঁ তাৰ লগতে আমি আপুনি ফুলক গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ সম্পদৰ যাবলৈ অনুৰোধ জনাইছোঁ Jadi